বিজেপিৰ প্ৰায় শেষ হ'ল আৰম্ভ হ'ব কংগ্ৰেছৰ বিজেপিৰ পিছত এইবাৰ আৰম্ভ হ'ব কংগ্ৰেছৰ সদস্য ভৰ্তি অভিযান বিজেপিৰ প্ৰায় শেষ হ'ল সদস্য ভৰ্তি অভিযান আৰম্ভ হ'ব এতিয়া কংগ্ৰেছৰ পূৰ্বতে কংগ্ৰেছে কৰিছিল অফলাইন যোগে সদস্য ভৰ্তি কিন্তু এইবাৰ অফলাইনৰ বিপৰীতে অনলাইন যোগে কৰা হ'ব সদস্য ভৰ্তি আগন্তুক 20 দিনৰ ভিতৰত আৰম্ভ হ'ব সদস্য ভৰ্তি কাৰ্যসূচী এই কথা জনালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই 22 দিনত 48 লাখৰো অধিক সদস্য ভৰ্তিৰে এক প্ৰকাৰ অভিলেখ গঢ়িছে অসম বিজেপি কিন্তু কংগ্ৰেছে কিমান সদস্য ভৰ্তি কৰাব পাৰে সেয়াহে হ'ব সময়ত লক্ষণীয় সেইকাৰণে এইবাৰ আমি চেষ্টা কৰি আছোঁ ডিজিটেলি গোটেই মেম্বাৰশ্বিপটো কৰিবৰ কাৰণে আৰু মই আশা কৰিছোঁ যে 20 দিনমানৰ ভিতৰত আমাৰ যিহেতু আমি অক্টোবৰৰ মাজভাগত জুনাইৰ পৰা শুনাই আৰম্ভ কৰিম সমান্তৰালভাৱে ডিজিটেল মেম্বাৰশ্বিপ এইবাৰ আগতে আমি এই কি বুলি কয় আপোনাৰ যিটো ট্ৰেডিশ্যনেলি আমি কৰোঁ মেম্বাৰশ্বিপ ফৰ্ম ফিল আপ কৰি পেলাই সেইটোও কৰিছিলোঁ আৰু যোৱাবাৰ আমি ডিজিটেলটো অলপ ট্ৰাই কৰিছিলোঁ কিন্তু আমাৰ 90-10 হ'ল 90% আমাৰ ট্ৰেডিশ্যনেল ৱেত হ'ল 10% মাত্ৰ আমি ডিজিটেলি কৰিব পাৰিছিলোঁ বিজেপিৰ মেম্বাৰশ্বিপটো হৈছে অৰুণোদয় ফৰ্মৰ লগত মানে আপুনি অৰুণোদয় ফৰ্ম পাবলৈ হ'লে এতিয়া MLA বিলাকে সমষ্টিয়ে ভাষণ দি আছে বিজেপি সভাপতিৰ ওপৰতো আমাৰ দলৰ ফালৰ পৰা কেছো দিয়া হৈছে যে বিজেপি সভাপতিয়েতো ৰাজহুৱাকৈ কৈ দিছে যে আপুনি যদি অৰুণোদয় ফৰ্ম পাবলৈ হয় পইচা পাবলৈ হয় আপুনি আগতে বিজেপি মেম্বাৰশ্বিপটো ল'ব লাগিব আমি সেইবিলাক নকৰোঁ আমি ডিজিটেলি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ কিন্তু আমি গাঁৱে গাঁৱে যাম মই নিজেও যাম মই নিজে 92টা সমষ্টিলৈ যাম অন্যান্য ৰাজনৈতিক আৰ্থসামাজিক বিষয়বিলাকৰ লগতে সদস্য ভৰ্তি অভিযানটো আমি সমান্তৰালকৈ চলাম গতিকে বিজেপি দেখিব পাওঁ যে সময় এক্সটেনশ্যন কৰিবলৈ দেখা লৈছে ইদিনৰ পিছত কিদিন ছাৰ আজিলৈকে ভাৰতবৰ্ষত এনেকুৱা দল ক'ৰবাত দেখিছিল নেকি দলীয় মেম্বাৰশ্বিপৰ কাৰণে ৰাজ্যিক সভাপতিয়ে ৰাজহুৱাকৈ ঘোষণা কৰিবলগীয়া হৈছে যে চৰকাৰী আঁচনি যদি লাগে বিজেপি মেম্বাৰ হ'ব লাগিব তাৰমানে বিজেপি মেম্বাৰ যদি স্বতঃস্ফূৰ্তভাৱে হ'বলৈ কয় কোনো যেন নোহোৱা দিনটো আহি গ'ল মানুহক যে এতিয়া বিজেপি সদস্য ভৰ্তি যে কৰাব নোৱাৰে স্বতঃস্ফূৰ্তভাৱে গতিকে আপুনি পৰিস্থিতি এটা সৃষ্টি কৰা হৈছে নতুনকৈ অৰুণোদয় লিষ্ট ঠিক কৰা হ'ব তুমি যদি মেম্বাৰ নহয় তোমাৰ নামটো কাটি দিয়া হ'ব ইয়াৰ পৰাই প্ৰতীয়মান হ'ব হয় যে বিজেপিৰ অৱস্থাটো কি চলি আছে দশা কি চলি আছে বিশেষকৈ যোৰহাটত এতিয়া দেখা পোৱা গৈছে যোৰহাট সংসদীয় সমষ্টিৰ যিখিনি বিধানসভা আছে তাত বিজেপিৰ মেম্বাৰশ্বিপ ল'বলৈ মানুহ ওলাই অহা নাই গোটেই অসমতে ওলোৱা নাই মোকো সুধিছে মই দুদিন বিহপুৰীয়াত আছিলোঁ যে ছাৰ আমাৰ ঘৰলৈ মানে দুখন হেৰি আহিছে এখন আহিছে কল্পত এই কি কয় অৰুণোদয় ফৰ্ম মোৰ ব্লক কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াৰ পত্নীক কৈছে তোমাক এইবাৰ অৰুণোদয় ফৰ্ম এখনো দিম মেম্বাৰশ্বিপটো হৈ লোৱা এই দশা চলিছে বিজেপিৰ মানে অৰুণোদয় ফৰ্মৰ লগত মেম্বাৰশ্বিপ ল'লে অৰুণোদয় পাব যদি মেম্বাৰশ্বিপ ল'লে অৰুণোদয় পায় তেতিয়াতো আমিতো 3000 দিম নলখিমী আমিতো 3000 টকা নলখিমী দিম অৰুণোদয় পাই থকাকো দিম অৰুণোদয় নোপোৱা সকলোকো দিম আমি 200 ইউনিট বিজুলী বাতি ফ্ৰীকৈ দিম আমি গেছ চিলিণ্ডাৰ 500 টকাত দিম তেতিয়া বিজেপিৰ কি হ'ব ভাবক প্ৰতিটো সমষ্টিত বিজেপিৰ টাৰ্গেট বান্ধি দিছে যে 40,000কৈ মেম্বাৰশ্বিপ ল'ব প্ৰতিটো সমষ্টিত আপোনালোকৰ কিবা তেনেকুৱা থাকিব নেকি আমি জবৰদস্তি মেম্বাৰশ্বিপ নকৰোঁ আমি মেম্বাৰশ্বিপ ল'লেহে কংগ্ৰেছ চৰকাৰ আহিলে সুবিধা পাব বুলি নকওঁ দেশৰ স্বাৰ্থত জনগণৰ স্বাৰ্থত আমি যিখন সংগ্ৰাম কৰি আছোঁ সেই সংগ্ৰামৰ সহভাগী হ'বৰ কাৰণে আমি অসমৰ ৰাইজক আহ্বান জনাম আৰু মোৰ বিশ্বাস যে অসম প্ৰেমী প্ৰতিগৰাকী ব্যক্তিয়ে বিজেপিৰ বিকল্প হিচাপে আমাৰ সদস্য ভৰ্তিকৰণত অংশগ্ৰহণ কৰিব সম্পৰ্ক মেধিৰ ৰিপৰ্ট ৰিপাব্লিক